Hello student, welcome back to our channel Light of Education. আজি তোমালোকক আৰু এটা নতুন ভিডিও লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো ক্লাস 9 ৰ জেনাৰেল সায়েন্সৰ কোৱেশ্চন আনসাৰ। লেসন 2 আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে is matter around is as pure। আৰু আমি সকলো প্ৰশ্নোত্তৰ বিষয়ে আলোচনা কৰিম। আজি এইটো ভিডিওত সকল প্ৰশ্নাৱলীখিনি আলোচনা কৰিম আৰু নেক্সট এটা পাৰ্ট লৈ আহিম। এটো লিখা থাকিব পাৰ্ট 2। সেইটো ভিডিওত আমি অনুশীলনীৰ প্ৰশ্নোত্তৰবিলাক আলোচনা কৰিম। লগতে ছাত্ৰ-ছাত্ৰীসকল ভিডিওটোত কিবা কি বুজি নাপালে কমেন্ট বক্সত কমেন্ট কৰিবা। লগতে ভিডিওটো শেষলৈকে চাই থাকিবা। প্ৰশ্নাৱলী পৃষ্ঠা নং 15। Question number 1 পদাৰ্থ বুলিলে কি বুজা? ইয়াৰ আনসাৰ হ'ব আমাৰ চাৰিওফালে থকা বিভিন্ন আকাৰ ৰূপ গঠনৰ অসংখ্য বস্তু দেখিবলৈ পোৱা যায়, যেনে বায়ু, পানী, মাটি, উদ্ভিদ আদি সকলো বস্তুকে পদাৰ্থ বুলি কোৱা হয়। 2 নম্বৰ question সমহত্ত আৰু অসমহত্ত মিশ্ৰণৰ প্ৰভেদবোৰ লিখা। ইয়াৰ আনসাৰ হ'ব সমহত্ত আৰু অসমহত্ত মিশ্ৰণৰ প্ৰভেদবোৰ হল এফালে সমহত্ত মিশ্ৰণৰ বিষয়ে লিখিবা আৰু আনফালে অসমহত্ত মিশ্ৰণৰ বিষয়ে লিখিবা। সমহত্তত লিখিবা সমহত্ত মিশ্ৰণত সংযুতি একে, অসমহত্তত লিখিবা অসমহত্ত মিশ্ৰণত সংযুতি একে নহয়। এফালে 2 নম্বৰ পইণ্টটো লিখিবা সমহত্ত মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়। এফালে 2 নম্বৰ পইণ্ট লিখিবা অসমহত্ত মিশ্ৰণত মিশ্ৰণৰ ৰং একে নহয়। এফালে লিখিবা সমহত্ত মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ থাকে। এইফালে লিখিবা 3 নম্বৰ পইণ্টটো অসমহত্ত মিশ্ৰণত পদাৰ্থৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হৈ নাথাকে। নেক্সট প্ৰশ্নাৱলী পৃষ্ঠা নং 18। ইয়াৰে কোৱেশ্চন নম্বৰ 1 উদাহৰণ দি সমহত্ত আৰু অসমহত্ত মিশ্ৰণৰ পাৰ্থক্য লিখা। সমহত্ত মিশ্ৰণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে সমান হলে, ইয়াতে টাইপিং মিষ্টেক হৈছে, অংশতে হৈছে, এইটো অংশতে লিখি ল'বা। সকলো অংশতে সমান হলে তাক সমহত্ত মিশ্ৰণ বোলে। উদাহৰণ ভালদৰে ঘুটি লোৱা পানী, কপাৰ সালফেট দ্ৰৱ, এলকহল পানী আদি। অসমহত্ত মিশ্ৰণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে সমান নহলে তাক অসমহত্ত মিশ্ৰণ বোলে, যেনে লোৰ গুৰি আৰু নিমখৰ মিশ্ৰণ, বালি আৰু মিশ্ৰণ, পানী আৰু তেলৰ মিশ্ৰণ আদি। Question number 2 কলয়ত দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি? কলয়ত দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ হল তিনিটা পাৰ্ট লোৱা, এটা লোৱা কলয়ত, এটা দ্ৰৱণৰ কাৰণে আৰু এটা প্ৰলম্বনৰ কাৰণে। কলয়ৰ তাত লিখা কলয়ত এবিধ অসমহত্ত মিশ্ৰণ। দ্ৰৱণত লিখিবা দ্ৰৱণ এটা সমহত্ত মিশ্ৰণ, প্ৰলম্বন এটা অসমহত্ত মিশ্ৰণ। কলয়ৰ কণিকাবোৰৰ আকাৰ 1 পৰা 1000 নেনোমিটাৰৰ ভিতৰত। দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ 1 নেনোমিটাৰতকৈ কম। প্ৰলম্বনৰ কণিকাবোৰৰ আকাৰ 1000 নেনোমিটাৰতকৈ অধিক। কলয়ত খালী চকুৰে দেখা নাযায়, দ্ৰৱণ খালী চকুৰে দেখা যায়, প্ৰলম্বন খালী চকুৰে দেখা যায়। ইয়াতে অলপ এটা ভুল হৈছে, দ্ৰৱণৰ যিটো 3 নম্বৰ যিটো পইণ্ট দিয়া আছে, এইটো দ্ৰৱণ আমি খালী চকুৰে দেখিব নোৱাৰি, এইটো লিখিবা দ্ৰৱণ খালী চকুৰে দেখা নাযায়, এইটো নাযায় বুলি লিখি ল'বা, নাযায়, দ্ৰৱণ খালী চকুৰে দেখা নাযায়। তাৰপিছত কলয়ৰ 4 নম্বৰ পইণ্টটো লিখে কলয়ত দ্ৰৱ সুস্থিৰ, দ্ৰৱণত লিখে দ্ৰৱণ অতি অস্থিৰ, প্ৰলম্বন অস্থিৰ। Question number 3 293 কেলভিন উষ্ণতাত 100 ml পানীত 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰৱীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গলে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা। এটা দ্ৰব্য দিয়া আছে আমাৰ সোডিয়াম ক্লোৰাইড, এইটো দ্ৰব্য, ইয়াৰ ভৰ দিয়া আছে 36 গ্ৰাম। দ্ৰাৱক যিটো দ্ৰাৱকটো আছে আমাৰ পানীৰ ভৰটো আমাৰ দিয়া আছে 100
ml হয় না আৰু উইনো দ্ৰৱণৰ ভৰটো আমাৰ উলিয়াব লাগিব দ্ৰৱণৰ ভৰ উলিয়াব হলে দ্ৰব্যৰ ভৰ আৰু দ্ৰাৱকৰ ভৰ একেলগ কৰিব লাগিব দ্ৰব্যৰ ভৰ দিয়া আছে 36 গ্ৰাম প্লাস দ্ৰাৱকৰ ভৰ 100 গ্ৰাম দ্ৰৱণৰ ভৰ 136 গ্ৰাম ভৰ শতাংশত দ্ৰৱণৰ গাঢ়তা যেতে ওলাব যাব তাতে দ্ৰব্যৰ ভৰ ওপৰত দিব লাগিব আৰু দ্ৰৱণৰ ভৰ তলত দিব লাগিব আৰু পূৰণ 100% দি পূৰণ হৰণ কৰিলে ইয়াৰ আনসাৰটো ওলাই যাব দ্ৰব্যৰ ভৰ দিয়া আছে 36 আৰু দ্ৰৱণৰ ভৰ আমি উলিয়ালো 136 divided by 136 into 100% এটি দি পূৰণ হৰণ কৰিলে 26.47 ওলাই আহিব 36 হলে 100 পূৰণ কৰাৰ পিছত যিমান হেতু কি হৰণ কৰাৰ পিছত যিমান আনসাৰ আহে হেতু লগত কি পাৰ্সেন্টেজ বহাই দিলে আনসাৰটো কাৰেক্ট হৈ যাব আৰু এটো হৰণ কৰিলে ওলাই যাব 26.47% নেক্সট প্ৰশ্নাৱলী পৃষ্ঠা নং 24 কেৰাচিন আৰু পেট্ৰলৰ ব্ৰেকেটৰ দিহৰ উতলাংকৰ পাৰ্থক্য 25 ডিগ্ৰী সেলসিয়াছতকৈ বেছি মিশ্ৰণৰ পৰা হেতক কিদৰে পৃথক কৰিবা ইয়াৰ আনসাৰ হ'ব যেহেতু কেৰাচিন আৰু পেট্ৰলৰ উতলাংকৰ পাৰ্থক্য 25 ডিগ্ৰী সেলসিয়াছতকৈ বেছি গতিকে এই মিশ্ৰণটোক পাতন পদ্ধতিৰে পৃথক কৰিব পাৰি কোৱেশ্চন নম্বৰ 2 তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা দৈৰ পৰা মাখন সাগৰৰ পানীৰ পৰা নিমখৰ পৰা কৰ্পূৰ ইয়াৰ আনসাৰটো হ'ব দৈৰ পৰা মাখন পৃথকীকৰণৰ পদ্ধতি হল অপকেন্দ্ৰিক সাগৰৰ পানীৰ পৰা নিমখ পৃথকীকৰণ পদ্ধতিটো হল বাষ্পীভৱন আৰু নিমখৰ পৰা কৰ্পূৰ পৃথকীকৰণ পদ্ধতিটো হল ঊৰ্ধ্বপাতন আৰু তোমালোকৰ বক্সত দিয়া আছে যেটো কোৱেশ্চন স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় এটো তোমালোকে 2 নম্বৰটোৰ লগত একেবাৰে এড কৰা আছে না এটো মিস্টেক হৈ আছে এই যেটো স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় এটো তোমাৰ কোৱেশ্চন নম্বৰ হ'ব 3 মনত ৰাখিবা স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় স্ফটিকীকৰণ পদ্ধতিৰ দ্বাৰা কঠিন আৰু অহদ্য পদাৰ্থৰ মিশ্ৰণক পৃথক কৰিব পৰা যায় প্ৰশ্নাৱলী পৃষ্ঠা নং 24 কোৱেশ্চন নম্বৰ 1 টো দিয়া আছে তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ফাৰ্স্ট পইণ্ট দিয়া আছে গছ কটা কেৰাহী এখনত মাখন গলি যোৱা আলমাৰিত মামৰ দ্বাৰা পানী উতলাই জলীয় ভাপ কৰা পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা পানীত নিমখ দ্ৰৱীভূত কৰা কেঁচা ফলৰ পৰা সালাড প্ৰস্তুত কৰা কাগজ আৰু কাঠ পুৰিলে হয় না ইয়াৰ ভিতৰত ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কোনটো ভৌতিক পৰিৱৰ্তন ভৌতিক মানে কি তো বুজিব লাগিব আগতে ভৌতিকটো চাবা গছ কটা যেটো এটা ভৌতিক পৰিৱৰ্তন হয় না আমি হেতু কাটিব লাগিব তাৰ পিছতে হ'ব তাৰপিছত কেৰাহী এখনত মাখন গলি মানে কেৰাহীখন কি মাখন দিয়াৰ পিছত গৰম কৰিব লাগিব তাৰ পিছতে গলি যাব হয় না এইবিলাক হল ভৌতিক পৰিৱৰ্তন পৰিৱৰ্তনত কোন কেইটা পৰে প্ৰথমটো পৰে গছ কটা যেটো এটো ভৌতিক পৰিৱৰ্তনত পৰিব তাৰ পিছত কেৰাহী এখনত মাখন গলি যোৱা যেটো আছে এটো ভৌতিক পৰিৱৰ্তনত পৰিব তাৰ পিছত যেটো আলমাৰিত মামৰ দ্বাৰা এটো তোমাৰ ৰাসায়নিক পৰিৱৰ্তন এটো তো আমি মামৰ নতৰাও হয় না ৰাসায়নিকভাৱে এটো মামৰ দ্বাৰা ৰাসায়নিক পৰিৱৰ্তন হয় ৰড এডালত যদি ৰড এখনত যদি হেৰি খিৰকি বিলাকত যদি ৰড লগোৱা হয় সেইবিলাক কি আমি পুৰা কি মামৰ ধৰাই দিও নেকি ধৰাই নিদিও এটো অকলে মামৰ দ্বাৰা ৰাসায়নিকভাৱে হেতু পৰিৱৰ্তন হয় তাৰ পিছত যেটো পানী উতলাই জলীয় ভাপ কৰা পানী উতলাই জলীয় ভাপ যেতিয়া কৰা হ'ব হেতু কি ভৌতিক পৰিৱৰ্তন আমাৰ পানী গৰম কৰিব লাগিব তাৰ পিছতে জলীয় ভাপ হ'ব হয় না পানী উতলাই জলীয় ভাপ কৰা এটো ভৌতিক পৰিৱৰ্তন তো পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰোজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় এটো হ'ব আমাৰ ৰাসায়নিক পৰিৱৰ্তন তাৰ পিছত পানীত নিমখ দ্ৰৱীভূত কৰা এটো আমাৰ ভৌতিক পৰিৱৰ্তন আমাৰ নিমখ কি মানে দ্ৰৱীভূত কৰিব লাগিব হয় না তেতিয়া দ্ৰৱীভূত হ'ব এটো হল ভৌতিক পৰিৱৰ্তন তাৰ পিছত কেঁচা ফলৰ পৰা সালাড প্ৰস্তুত কৰা এটো কি কেঁচা ফল দি কি আমাৰ সালাড প্ৰস্তুত কৰিব লাগে এটো ভৌতিক পৰিৱৰ্তন এটো কৰিব লাগিব তেতিয়াহে এটো হ'ব ভৌতিক পৰিৱৰ্তন তাৰ পিছত কাগজ আৰু কাঠ পুৰিলে হয় না কাগজ আৰু কাঠ পুৰিলে ৰাসায়নিক পৰিৱৰ্তন হ'ব গ্যাস হ'ব হয় না নেক্সট কোৱেশ্চন নম্বৰ 2 তোমাৰ চাৰিওফালৰ বস্তুবোৰ বিশুদ্ধ বা মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা আমাৰ চাৰিওফালৰ বস্তুবোৰ যিবিলাক বিশুদ্ধ বা মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰিব লাগে হয় না বিশুদ্ধ পদাৰ্থ কোনবিলাক বিশুদ্ধ পানী
হয় না, পানীটো বিশুদ্ধ পদাৰ্থ, চেনি, তাৰপিছত ছডিয়াম ক্লৰাইড NaCl, লো, ৰূপ, সোণ, এইটো কৰ্পূৰ। হা, ওপৰত এটা ৰেপ এটা লগাই দিবা, কৰ্পূৰৰ ওপৰত এটা ৰেপ লগাই দিবা, কৰ্পূৰ। তাৰপিছত মিশ্ৰণ কি মাটিৰ লগত কি বহুত পদাৰ্থ মিহলি হৈ আছে না এইটো। তাৰপিছত খনিজ পদাৰ্থ, মৃদু পানীয়, কাগজ, লৱণৰ দ্ৰৱ, চেনিৰ দ্ৰৱ, গাখীৰ, পেট্ৰলিয়াম, চাহ, কফি, কাপোৰ, শাক পাচলি ইত্যাদি। আজিৰ কাৰণে এইখিনিতে শেষ কৰিছোঁ। প্ৰশ্নাৱলীখিনি আজি আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আমি অনুশীলনীৰ প্ৰশ্নবিলাক লৈ আহিম। আৰু ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে কিবা কি বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু ভিডিঅ'টো যদি ভালকৈ চোৱা তেতিয়াহ'লে ভালকৈ বুজি পাবা। লগতে ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। Thank you, Light of Education.